1 এপ্ৰিল মানে আমাৰ মনলৈ আহে এপ্ৰিল ফুলৰ কথা 2024 চনৰ 1 এপ্ৰিললৈ মাজত মাত্ৰ 2টা দিন বাকি কিন্তু এইবাৰৰ 1 এপ্ৰিলত আপোনাৰ বাবে আহি আছে কিছু বেয়া খবৰ আৰু কিছু ভাল খবৰ প্ৰথম বৃদ্ধি পাব ঔষধৰ মূল্য 2022 বৰ্ষত বিভিন্ন ঔষধৰ দাম 10ৰ পৰা 12% বৃদ্ধি কৰা হৈছিল প্ৰতি বছৰে এবাৰকৈ ঔষধৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত অনুমোদন দিয়া হয় বিগত কেইটামান বছৰত 130% পৰ্যন্ত বৃদ্ধি হৈছিল ঔষধৰ মূল্য সাধাৰণ শ্ৰেণীয়ে সদায় ব্যৱহাৰ কৰা পেৰাচিটামলৰ দাম পূৰ্বতে যথেষ্ট বৃদ্ধি হৈছিল দৈনিক ব্যৱহৃত বহু ঔষধৰ দাম বৃদ্ধি হৈছিল বিগত বছৰ কেইটাত 1 এপ্ৰিলৰ পৰা পুনৰ দাম বৃদ্ধিৰ বাবে দাবী জনোৱা হৈছে ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ ফালৰ পৰা WPIৰ তৰফৰ পৰা অনুমতি লাভ কৰিলে 1 এপ্ৰিলৰ পৰা বৃদ্ধি পাব জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি হ'ব পাৰে প্ৰায় 800 বিধ ঔষধৰ দ্বিতীয় বৃদ্ধি পাব সুৰাৰ মূল্য ৰাজ্যত পুনৰ সুৰাৰ মূল্য বৃদ্ধি হ'ব 150 টকাৰ পৰা 312 টকা পৰ্যন্ত বৃদ্ধি পাব সুৰাৰ দাম লাক্সাৰী ব্ৰেণ্ডৰ 750 মিলিলিটাৰত 175 টকাকৈ বৃদ্ধি হ'ব জেনেৰেল ব্ৰেণ্ডত বৃদ্ধি পাব 152 টকাকৈ ৰেগুলাৰ ব্ৰেণ্ডত 130 টকাকৈ বৃদ্ধি পাব দাম এলিগেন্ট ব্ৰেণ্ডত 225 টকাকৈ আৰু প্ৰিমিয়াম ব্ৰেণ্ডত বৃদ্ধি হ'ব 312 টকা 750 মিলিলিটাৰ বিয়েৰত বৃদ্ধি পাব 16 টকাকৈ তৃতীয়তে SBI ক্ৰেডিট কাৰ্ডত হালসলনি SBI ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰী গ্ৰাহকসকলৰ বাবে 1 এপ্ৰিলৰ পৰা নতুন নিয়ম ধাৰ্য কৰা হৈছে তেওঁলোকে 1 এপ্ৰিলৰ পৰা ৰিৱাৰ্ড পইণ্ট সংগ্ৰহ কৰিব নোৱাৰিব ড্ৰিম ফক্সৰ সদস্য হোৱাৰ বাবে ফিজিকেল কাৰ্ড ইস্যু কৰিব নোৱাৰিব ব্যৱহাৰকাৰী গ্ৰাহকসকলে 15 মাৰ্চৰ পৰা ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীৰ বিলত নতুন পদ্ধতি অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে চতুৰ্থ NPSৰ ক্ষেত্ৰত পৰিৱৰ্তন পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে 1 এপ্ৰিলৰ পৰা নতুন নিয়মৰ কথা ঘোষণা কৰিছে CRA ব্যৱহাৰকাৰীসকলে দুটা নিয়মৰ সন্মুখীন হ'ব লাগিব গ্ৰাহকসকলৰ সুবিধা আৰু সুৰক্ষাৰ বাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা লগইন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পাছৱৰ্ড আৰু আইডিৰ উপৰিও সংযোগ কৰা হ'ব আধাৰ কাৰ্ড চৰকাৰী নোডেল কাৰ্যালয়সমূহৰো পৰিৱৰ্তনৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি উল্লেখ কৰা হৈছে কোনো লোকৰ আইডি আৰু পাছৱৰ্ড ভুল হ'লে CRAত প্ৰৱেশৰ ক্ষেত্ৰত তাক অস্বীকাৰ কৰা হ'ব একেৰাহে 5 বাৰকৈ ভুল পাছৱৰ্ড প্ৰদান কৰিলে লক কৰা হ'ব গ্ৰাহকৰ একাউণ্ট পঞ্চম 2024-25 বৰ্ষৰ শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা 2024-25 বৰ্ষৰ শিক্ষাবৰ্ষৰ আৰম্ভণি হ'ব ইতিমধ্যে সেৱাই প্ৰস্তুত কৰিছে শৈক্ষিক দিনপঞ্জীও মুঠ কৰ্মদিন হ'ব 254 দিন 2024-25 বৰ্ষত বন্ধৰ তালিকাত আছে 111 দিন বিভিন্ন দিৱসৰ নামত আছে 34টাকৈ দিন